তই যে খুব গালি আৰু নাছিলি মই এই ফাকি বিহু কিয় গালো তই জানো কিয় বা এনেকে এই বনৰীয়া মোহৰ দৰে বনৰীয়া হৈ ঘূৰি ফুৰিবি নে জীৱনত কিবা কল্পনা কৰিছ বনৰীয়া হৈয়ে ভাল লাগিছে কিন্তু ৰাইজ বনৰীয়া হৈয়ে ভাল লাগিছে কিন্তু এটা কথা নহয় ৰাইজ জানে না মোৰ দুটা নাকতি আছে নহয় এজনী বৰখাৰণী বিষয়া আৰু এজন হৈছে আমাৰ ভাস্কৰ নাকে ডিঙিয়ে বান্ধি দিছে বৰ কণ্ট্ৰল কৰা আমুকটো নকৰিবি তামুকটো নকৰিবি গতিকে আৰু বেলেগকৈ আৰু থাকিল নে কিবা ঐ এইজনাৰ কথা আৰু কি ক'ম আপোনাক হেৰ' চকু কপালত উঠিব মই কোৱাৰ আগতে আপোনালোকক এটা প্ৰশ্ন সুধো ৰ'বচোন মোক কওকচোন এই খেলপথাৰত আজি উপস্থিত থকা আপোনালোকৰ মাজৰ পৰা প্ৰেম বিচ্ছেদটো হৈছেই চাগে জীৱনত নহয়নে আচ্ছা বহাগ যিহেতু প্ৰেমৰ বতৰ আমি কিন্তু প্ৰেমৰ কথা পাতিম দেই বেয়া পাই পাতিবই লাগিব গতিকে কওকচোন ভয় নকৰিব অৱশ্যে সন্মুখৰখিনিয়ে নক'ব পাৰে এতিয়া সংসাৰ লৈ বহি আছেতো অতীতৰ কথা ক'লে এখন গোটেই গণ্ডগোল লাগিব পাৰে নেলাগে সেই পিছফালে যদি কোনোবাই উত্তৰ দিব বিচাৰিছে দিয়কচোন কোনোবাই প্ৰেম বিচ্ছেদ হওঁতে উদযাপন কৰি পাইছেনে এজন পাইছো উদয় কোনে পাইছে হাতখন দাঙি দিয়কচোন ভাল লাগিল দেই চাওঁ মুখখন সুন্দৰ উদয়ৰ খুব ভাল লাগিছে কাৰণ উদয়ৰ লগৰী এজন পালে যে আপোনালোক বিচুতি হ'ব আগতে আমি যেতিয়া সৰুতে মানে গাভৰু কালত ডেকা কালত এবাৰ হঠাতে উদয় আহিছে একে চাইকেল মাৰি হাতত টোপোলা কেক আৰু মিঠাই কি হ'ল ঐ জানো মোৰ ব্ৰেকআপ হ'ল আমি মিঠাই আৰু কেক খাওঁ এইটো কি পাগল প্ৰেম বিচ্ছেদ হ'লে মিঠাই আৰু কেক খাই তই মানে গোটেইখন নুখুলিবি হেৰ অকণমান কাৰণ আছে কি কাৰণ আছে আমাৰ তেতিয়াৰ দিনত যেতিয়া প্ৰেম বিচ্ছেদ হৈছিল সুখ হওক দুখ হওক আমি উদযাপন কৰিছিলোঁ কিন্তু দুখ লাগে আজি দুখ লাগে অকণমান দুখ পালে বিশেষকৈ প্ৰেম বিচ্ছেদ হ'লে বাতৰি কাকত আৰু টিভি চেনেলত শুনিবলৈ পাওঁ যে ডেকা গাভৰুৱে একেবাৰে চৰম সিদ্ধান্ত লয় বৰ দুখজনক কিয় হৈছে সেয়া আচলতে জীৱনটো উদযাপন কৰিবৰ বাবে আৰু আপোনালোকে যে দেখিছে মোৰ ওচৰত থিয় হৈ আছে এই বৰখাৰণী বিষয়া মই এইৰ পৰা জীৱনটো উদযাপন কৰিবলৈ শিকিছোঁ মোৰ বেয়া দিনত মোৰ ভাল দিনততো বাৰু ভালেই মোৰ বেয়া দিনত তাই এদিন মোক কৈছিলে উদয় জীৱনটো বৰ দুদিনীয়া জানা প্ৰত্যেকটো মুহূৰ্ত উদযাপন কৰিবলৈ শিকিব লাগিব আমি আৰু সেই দিন ধৰি মই আজিলৈকে কিন্তু জীৱনটো উদযাপনেই কৰি গৈছোঁ গতিকে জীৱন হৈছে এটা উদযাপনৰ নাম নহয় জানো দস্তি একেবাৰে বৰ সুন্দৰ কথা কলি উদয় এইখিনিতে মই সকলো নৱপ্ৰজন্মক অনুৰোধ জনাব বিচাৰোঁ যে জীৱন উদযাপন কৰা আমাৰ মা দেউতাই দিয়া এটি সুন্দৰ উপহাৰ জীৱন তাত কেৱল আমাৰ অধিকাৰ নাই এইখিনিকে কৈ বিচাৰকে ইতিমধ্যে শৰাইত প্ৰশ্নসমূহ আগবঢ়াইছে মই বিচাৰকসকললৈ এটি অনুৰোধ দেই মানে দেখিছে অকণমান সজীৱ কমাই সময়টো লৈ মই বাচি যাওঁ নহ'লে আজি মই ইয়াত ধৰাশাৰী কাৰণ কিয় সদায় কয় যে বন্ধু আটাইতকৈ ডাঙৰ শত্ৰু কিন্তু তাই চব জানে মোৰ চব খুলি দি থৈ যাব ইয়াত আজি কথা গতিকে পলম নকৰি আমি প্ৰথমগৰাকী প্ৰতিযোগীক মঞ্চলৈ আমন্ত্ৰণ জনাওঁ যদি আমাৰ বিচাৰকসকলে অনুমতি প্ৰদান কৰে ৰেখাবাক মই দেখিছোঁ এয়া আমাৰ শ্ৰদ্ধাৰ বিচাৰক ৰেখামণি কোচ বাইদেউ আগবাঢ়ি আহিছে প্ৰশ্ন কেইটি আমাৰ শৰাইত দিবলৈ ধন্যবাদ বা পঞ্জিত চাগমাইদেৱ সাজু হৈ আছে তই বেলেগ কথা কৈ থাক মই বেয়া নাপাওঁ গোটেইবিলাক একেবাৰে খুলি মেলি কৈ নেপেলাবি অকণমান ৰাখিবি মানে মই ভাবিছোঁ ইয়াৰ পিছত বেলেগ মঞ্চত যামতো আমি একেলগে নাই উদয় মোৰ এটা কথাই ভাল লাগে অকণমান আগতে মই ক'লোঁ যে মঞ্চ বিহুৰ যি অৱদান সমাজলৈ আমি সময় গতিশীল সমাজ গতিশীল গতিকে মঞ্চ বিহুৱে আমি নুই কৰিব নোৱাৰোঁ মঞ্চ বিহুৱে আমাক কি দিছে নহয়নে বাৰু বহুত দিছে আৰু মই ভাবোঁ এই যে প্ৰতিযোগিতাসমূহ আজি এটা কথা দেখি ভাল লাগিছে যে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ একেবাৰে অকণমানি জনীৰ পৰা ডাঙৰলৈকে বিহু শিকিবলৈ যি হেঁপাহ কৰ্মশালাসমূহত ইমান হেঁপাহেৰে আগবাঢ়ি আহে অভিভাৱকসকলে লৈ আহে মোৰ ভাল লাগে কি জানো উদয় পাশ্চাত্য সংস্কৃতিৰ যি প্ৰবল প্ৰভাৱ আজিৰ সমাজত যুৱ প্ৰজন্মৰ মাজত পাশ্চাত্য সংস্কৃতিৰ যি প্ৰভাৱ বহুত বেছি তাত সত্ত্বেও যে এতিয়াৰ কণমানিসকলে যুৱক যুৱতীসকলে বিহু শিকিব বিচাৰিছে ঢোল শিকিব বিচাৰিছে সেয়া সঁচাকৈ ভাল লগা কথা আৰু মই ভাবোঁ তাত
তাত ক'ৰবাত অকণমান হ'লেও আমি এই প্ৰতিযোগিতাসমূহৰ কিন্তু শলাগ ল'ব লাগিব ল'ব লাগিব নহয়নে? আৰু সুস্থ প্ৰতিযোগিতাই মই ভাবোঁ আমাৰ গোটেই সমাজখনক আগবাঢ়ি যোৱাত সহায় কৰে নিশ্চয় আৰু কিবা কবি তই এনেকৈ চালে মোৰ ভয় লাগে যা নাই মই আমাৰ প্ৰথমগৰাকী প্ৰতিযোগী